অগ্নিকন্যা আমি অগ্নিকন্যা অসমৰ অগ্নিকন্যা জ্ঞানশ্ৰী বৰা ৰাইজৰ দললৈ স্বাগতম জনাইছোঁ আৰু মই শেষত মই আপোনালোকৰ সন্মুখত আজিৰ এই যোগদান কাৰ্যসূচীৰ বিষয়ে দুটামান কথা কৈয়ে সামৰণি মাৰিব খুজিছোঁ। বন্ধুসকল, আজিৰ দিনটো কেৱল আমাৰ দলৰ বাবে নহয়, আজিৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা ঐতিহাসিক দিন হওক। পথাৰখনত খোজ দিব বিচাৰিছো। এই সময়ত ঘৃণা, বিদ্বেষ, ভাৰতৰ আৰু পৃথিৱীৰ ৰাজনীতি কিছুমান সুবিধাবাদী, কিছুমান ভণ্ড আৰু কিছুমান ফেচিষ্ট অগণতান্ত্ৰিক নেতাৰ হাতলৈ গুচি গৈছে। সেই সময়ত এগৰাকী অধ্যাপিকা, যি এখন অসমৰ গুৰুত্বপূৰ্ণ কলেজ গোৱালপাৰা মহাবিদ্যালয়ত ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছিল। ৰসায়ন বিভাগৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ তেওঁ নিজৰ চাকৰিটো এৰি ৰাজনীতিৰ পথাৰত আজি খোজ দিছে। মোক সকলোৱে ফোন কৰি সুধিছে যে জ্ঞানশ্ৰীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ যে জ্ঞানশ্ৰীয়ে কোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে মোক কৈছে যে 2026 চনত মই নিৰ্বাচন নেখেলোঁ। জ্ঞানশ্ৰীয়ে আমাৰ দলক কৈছে যে 2026 চনত নিৰ্বাচন খেলিবৰ কাৰণে জ্ঞানশ্ৰীয়ে আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে ৰাজনৈতিক পথাৰখনলৈ আহিব খুজিছে মূলতঃ দুটা কাৰণত। নম্বৰ 1, যি কলেজৰ চাকৰিত জ্ঞানশ্ৰী আছে, সেই কলেজৰ চাকৰিত জ্ঞানশ্ৰী অসন্তুষ্ট হৈছে। সেইটো হ'ল প্ৰথম কথা। যি কলেজৰ চাকৰি আমি সকলোৱে জানিছিলোঁ যে আটাইতকৈ সুৰক্ষিত চাকৰি, আটাইতকৈ ব্যক্তি স্বাধীনতা থকা চাকৰি, আটাইতকৈ ভাল কেৰিয়াৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আটাইতকৈ স্বাধীন যেতিয়া কলেজ আৰু বিশ্ববিদ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এতিয়া মুখ্যমন্ত্ৰী ধৰণে বন্ধা শ্ৰমিকত পৰিণত হৈ পৰিছে। আমি যেতিয়া কওঁ যে দেশত গণতন্ত্ৰ নাই, আমি যেতিয়া কওঁ দেশৰ গণতন্ত্ৰৰ পৰিৱৰ্তে এতিয়া স্বৈৰতন্ত্ৰ চলিছে, তেতিয়া বহুতে কয় ঠিকেইতো দেখিছো। আজি জ্ঞানশ্ৰীৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰী, অধ্যাপিকা, জ্ঞান পিপাসু এগৰাকী মহিলাক আপোনালোকে সুধি চাওক যে আজি অসম বা ভাৰতৰ কোনো বিশ্ববিদ্যালয়, অসম বা ভাৰতৰ কোনো মহাবিদ্যালয়, অসম বা ভাৰতৰ কোনো বিদ্যালয়ত কতো কাম কৰাৰ পৰিৱেশ নাই। কেৱল সকলোৰে ওপৰত সকলো বিষয় জাপি দি অগণতান্ত্ৰিকভাৱে তেওঁলোকৰ বৌদ্ধিক স্বাধীনতা হৰণ কৰা হৈছে।
গতিকে জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা গুচি অহাৰ প্ৰধান কাৰণটো হ'ল এই পুতিগন্ধময় অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট অপশাসন। এইটো আমি প্ৰথম মনত ৰাখিব লাগিব। দ্বিতীয়তে, জ্ঞানশ্ৰীয়ে ইতিমধ্যে কৈছে যে তাই অগ্নিকন্যা হ'ব খোজে। কিহৰ অগ্নিকন্যা? অসমৰ জনতাৰ প্ৰতিনিধি হৈ তাই অগ্নিৰ স্ফুলিংগৰ নিচিনাকে জ্বলি উঠিব খোজে। তাই বিদ্ৰোহ কৰিব খোজে। তাই বিদ্ৰোহৰ প্ৰতীক হ'ব খোজে। তাই পৰিৱৰ্তন কৰিব খোজে। কি পৰিৱৰ্তন কৰিব খোজে? আমাৰ ভোট কিনাৰ ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে। ধৰ্মৰ নামত কৰা ২ নম্বৰী ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে। আৰু পৰিৱৰ্তন কৰি সেই ৰাজনীতিক মানুহৰ ৰাজনীতিত পৰিৱৰ্তন ৰাজনীতিলৈ উন্নীত কৰিব খোজে। সেইকাৰণে মই আপোনালোক সকলোকে ক'ব খুজিছো যে জ্ঞানশ্ৰী বৰাৰ আজিৰ ৰাইজৰ দলৰ যোগদান অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। এগৰাকী মেধাৱী অধ্যাপিকাই নিজৰ কলেজৰ চাকৰি এৰি কলেজৰ চাকৰিত জইন কৰোঁতেই লাখ টকা আৰু শেষৰ পৰ্যায়লৈকে আজিৰ দিনটোত এগৰাকী কলেজৰ অধ্যাপকে ৰিটায়াৰমেণ্ট লয় প্ৰায় ৩ লাখ টকাৰ দৰমহাত। প্ৰায় ৩ লাখ টকাৰ দৰমহাত। ৩ লাখ টকাৰ দৰমহা মানে এটা দিনৰ হাজিৰা হ'ল ১০,০০০ টকা। এটা দিনৰ হাজিৰা ১০,০০০ টকা এৰি থৈ এগৰাকী অধ্যাপিকাই এনেকুৱা এটা দলত যোগদান কৰিবলৈ আহিছে যি দলত তেওঁৰ কোনো জীৱিকাৰ নিৰাপত্তা নাই। কি কাৰণে সেই দলত যোগদান কৰিবলৈ আহিছে? তাত আছে মতাদৰ্শৰ নিৰাপত্তা। তাত কি আছে? তাত এই বিদ্ৰোহী অগ্নিকন্যাক মানসিক খোৰাক দিব পৰাৰ আদৰ্শ। আজি আমি ৰাইজৰ দলক গঢ়ি তুলিব খুজিছো এনেকুৱা এটা দল হিচাপে, এনেকুৱা এটা ৰাজনৈতিক দল হিচাপে যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহয়, যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহব, যি এনেকুৱা এটা ৰাজনৈতিক দল হ'ব যি সংবিধানৰ ভিতৰত থাকি, যি এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভিতৰত থাকি অসমৰ ভিতৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে। কি বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে? এক, অসমৰ বৰ্তমানৰ ফিউডেল কালচাৰৰ পৰিৱৰ্তে এটা প্ৰফেচনেল কালচাৰ আমি আনিব খোজো। মানুহে যদি বুজি পোৱা নাই, যিসকলে বুজি পোৱা নাই, মই তেওঁলোকৰ কাৰণে মুকলিকৈ ক'ব খুজিছো যে আজি অসমৰ প্ৰত্যেকটো কামতে কেৱল সামন্তীয় চিন্তা। আমি যি কাম কৰিছো চব লাংফাং কাম। উপাৰ্জন কৰিবলৈ খুজিছো, সেইটো তাত কোনো পেছাদাৰিত্ব নাই, প্ৰফেচনেলিজম নাই। আমি অসমীয়া জাতিটোক এটা প্ৰফেচনেল জাতিত পৰিণত কৰিব খোজো। অসমীয়া জাতিটোক এই যে বৰষুণ দিলেহে খেতি কৰাৰ জাতিৰ পৰা আমি বছৰৰ সকলো সময়তে খেতি কৰাৰ এটা আধুনিক জাতিত পৰিণত কৰিব খোজো। আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খুলি, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা উদ্যোগ, আৰু সেই উদ্যোগটো হ'ব কিহৰ? সেই উদ্যোগটো হ'ব স্থানীয় সামগ্ৰীৰ, স্থানীয় উৎপাদিত সামগ্ৰীৰ। যেনেকে ধৰক মোৰ লুকুৰাখন গাঁৱত ভীমকল হয়। আমি যেতিয়া শাসনলৈ আহিম, সেই শাসনত আমি এটা কথা ক'ব খুজিছো যে লুকুৰাখন গাঁৱত ৰাইজে আমাক এখন চালি দিব, এটা হল দিব। সেই হলত আমি এটা মেচিন দিম। কিহৰ মেচিন? ভীমকলৰ পৰা চেৰেলেক বেবী ফুড বনাব পৰাৰ এটা মেচিন। আমাৰ গাঁৱৰ পুৰুষ আৰু মহিলাবিলাকে তাত